প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিভিন্ন দিশত অসমৰ প্ৰথম ব্যক্তিসকল। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয়। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নাম্বাৰ 1 অসমৰ ৰাজ্যিক ভাষা। অসমৰ ৰাজ্যিক ভাষা হৈছে অসমীয়া, মনত ৰাখিব। নাম্বাৰ 2 অসমীয়া ভাষা সাহিত্যৰ জনক। অসমীয়া ভাষা সাহিত্যৰ জনক হৈছে শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক। নাম্বাৰ 3 অসমীয়া নাট্য সাহিত্যৰ জনক। অসমীয়া নাট্য সাহিত্যৰ জনক হৈছে শ্ৰীমন্ত শংকৰদেৱ। নাম্বাৰ 4 শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্য। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্য হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। নাম্বাৰ 5 শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখন। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখন হৈছে চিহ্ন যাত্ৰা, নিশ্চয় আপোনালোকে জানে। নাম্বাৰ 6 শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিস্তম্ভ। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। নাম্বাৰ 7 মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য কৃতি। মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য কৃতিখন হৈছে নামঘোষা, মনত ৰাখিব। নাম্বাৰ 8 অসমীয়া প্ৰথম কবিতা পুথিখন। অসমীয়া প্ৰথম কবিতা পুথিখন হৈছে প্ৰহ্লাদ চৰিত হেম সৰস্বতীৰ। নাম্বাৰ 9 অসমীয়া গদ্য সাহিত্যৰ জনক। অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ। অসমীয়া বেগ। অসমীয়া বেগ বুলি ক'লে ৰাম সৰস্বতীক বুজায়, মনত ৰাখিব। নাম্বাৰ 11 অসমীয়া সাহিত্যৰ ব্যাকৰণ। অসমীয়া সাহিত্যৰ ব্যাকৰণ হৈছে সত্যনাথ বৰা। নাম্বাৰ 12 অসমীয়া কথা কবিতাৰ জনক। অসমীয়া কথা কবিতাৰ জনক হৈছে যতীন্দ্ৰনাথ দুৱৰা। নাম্বাৰ 13 অসমীয়া প্ৰথম ছপা পুথিখন। অসমীয়া প্ৰথম ছপা পুথিখন হৈছে ধৰ্মপুস্তক আত্মাৰাম শৰ্মাৰ। নাম্বাৰ 14 প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হৈছে বন কুঁৱৰী, মনত ৰাখিব। বন কুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। নাম্বাৰ 15 চুটিগল্পৰ জনক। চুটিগল্পৰ জনক বুলি ক'লে আমি কাক বুজো? লক্ষ্মীনাথ বেজবৰুৱা। নাম্বাৰ 16 প্ৰথম অসমীয়া গল্প সংকলনখন। প্ৰথম অসমীয়া গল্প সংকলনখন হৈছে সুৰভি, আৰু কাৰ হয় এইখন? লক্ষ্মীনাথ বেজবৰুৱাৰ। নাম্বাৰ 17 বিভিন্ন বঁটা লাভ কৰা ৰংবং তেৰাঙৰ গ্ৰন্থখন। বিভিন্ন বঁটা লাভ কৰা ৰংবং তেৰাঙৰ গ্ৰন্থখন হৈছে ৰং মিলিৰ হাঁহি। ৰং মিলিৰ হাঁহি। নাম্বাৰ 18 কীৰ্তন ঘোষা সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজন, মনত ৰাখিব। কীৰ্তন ঘোষা সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজন হৈছে হৰিবিলাস আগৰৱালা। নাম্বাৰ 19 প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখন। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখন হৈছে মৃত্যুঞ্জয়, আৰু কাৰ হয় এইখন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নাম্বাৰ 20 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী। ডক্টৰ মামণি ৰয়ছম গোস্বামী। নাম্বাৰ 21 প্ৰথম অসমীয়া ব্যাকৰণ। প্ৰথম অসমীয়া ব্যাকৰণখন হৈছে গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। নাম্বাৰ 22 অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিয়া ব্যক্তিজন। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিয়া ব্যক্তিজন হৈছে হেমচন্দ্ৰ বৰুৱা। নাম্বাৰ 23 অসমীয়া প্ৰথম বুৰঞ্জী প্ৰণেতাগৰাকী। অসমীয়া প্ৰথম বুৰঞ্জী প্ৰণেতাগৰাকী হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা। নাম্বাৰ 24 সংস্কৃতৰ পৰা অনুদিত প্ৰথম নাটকখন। আপোনালোকে জানে কি হয় এইখন? শকুন্তলা, লম্বধৰ বৰা, মনত ৰাখিব। 25 প্ৰথম অসমীয়া অনাতাঁৰ নাটক। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখন হৈছে বীণ বৰাগী। বীণ বৰাগী হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটক। নাম্বাৰ 26 অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট। অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। নাম্বাৰ 27 আধুনিক যুগৰ প্ৰথম উপন্যাস। আধুনিক যুগৰ প্ৰথম উপন্যাসখন হৈছে ভানুমতী, আৰু কাৰ হয় এইখন? পদ্মনাথ গোহাঞি বৰুৱা, 1809 চনত। নাম্বাৰ 28 চামেলি মেমচাবৰ লিখক নীৰদ চৌধুৰী। চামেলি মেমচাবৰ লিখক হৈছে নীৰদ চৌধুৰী। নাম্বাৰ 29 অসমীয়া ল'ৰাৰ
মিত্ৰৰ লেখক আনন্দৰাম ঢেকিয়াল ফুকন মনত ৰাখিব। নাম্বাৰ 30 চিৰাজ নাটকখনৰ নাট্যকাৰ ফণী শৰ্মা। নাম্বাৰ 31 অসমীয়া প্ৰথম ভ্ৰমণ কাহিনী হৈছে বিলাতৰ চিঠি জ্ঞানদাভিৰাম বৰুৱা। নাম্বাৰ 32 পবিত্ৰ অসম গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ মহেশ্বৰ নেওগ মনত ৰাখিব। নাম্বাৰ 33 অসম সাহিত্য সভাৰ প্ৰথম সভাপতি, আপোনালোকে জানে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন হয়? পদ্মনাথ গোহাঞি বৰুৱা। নাম্বাৰ 34 সাহিত্য অকাডেমি পুৰস্কাৰ বিজয়ী প্ৰথম গল্প সংকলন মনত ৰাখিব গোলাম সৌৰভ কুমাৰ চলিহাৰ। নাম্বাৰ 35 সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত হীৰেন ভট্টাচাৰ্যৰ কবিতা পুথিখন মনত ৰাখিব কি হয়? শস্যৰ পথাৰ মানুহ। নাম্বাৰ 36 মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল ৰাম সৰস্বতী। নাম্বাৰ 37 অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক হৈছে শৰৎচন্দ্ৰ গোস্বামী। নাম্বাৰ 38 অসমীয়া সাহিত্যৰ জোনাকীৰ যুগৰ ত্ৰিমূৰ্তি আপোনালোকে জানে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। নাম্বাৰ 39 অসমীয়া প্ৰথম দৈনিক বাতৰি কাকতখন হৈছে দৈনিক বাতৰি 1935 সম্পাদক আছিল নীলমণি ফুকন। নাম্বাৰ 40 প্ৰথম মহিলা আলোচনীখন হৈছে ঘৰ জেউতি মনত ৰাখিব। নাম্বাৰ 41 প্ৰথম মাহেকীয়া আলোচনী হৈছে অৰুণোদয় মনত ৰাখিব। নাম্বাৰ 42 অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ লেখক মাইলছ ব্ৰনছন। নাম্বাৰ 43 অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ লিখিছিল উইলিয়াম ৰবিনছনে। নাম্বাৰ 44 ডক্টৰ ভূপেন হাজৰিকাদেৱে সম্পাদনা কৰা ইংৰাজী কাকতখন মনত ৰাখিব কি হয়? নিউ ইণ্ডিয়া। নাম্বাৰ 45 অসমৰ প্ৰথম চাহ খেতিয়ক জগন্নাথ বৰুৱা। নাম্বাৰ 46 উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট হৈছে জগন্নাথ বৰুৱা। নাম্বাৰ 47 নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট হৈছে আনন্দৰাম বৰুৱা মনত ৰাখিব। নাম্বাৰ 48 অসমৰ প্ৰথম ICS হৈছে আনন্দৰাম বৰুৱা। 49 অসমৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তি হৈছে ফখৰুদ্দিন আলি আহমেদ। নাম্বাৰ 50 জাতীয় কংগ্ৰেছৰ সভাপতি দেৱকান্ত বৰুৱা 1975। 51 অসমৰ প্ৰথম ৰাজ্যপাল হোৱা ব্যক্তি হৈছে বিষ্ণুৰাম মেধি তামিলনাডু। 52 প্ৰথম PhD আছিল ডক্টৰ মহিদুল ইছলাম বৰা আছিল প্ৰথম PhD লাভ কৰা। 53 ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি আছিল পাৰ্বতী কুমাৰ গোস্বামী। 54 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি আছে হলিৰাম ডেকা। 55 গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কৈ লওঁ, ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে প্ৰায় ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব। বহু কষ্টৰে ভিডিঅ'টো প্ৰস্তুত কৰা হয়, গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। নাম্বাৰ 56 স্বাধীন অসমৰ মুখ্যমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ। নাম্বাৰ 57 অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে দৌৰবিদ ভোগেশ্বৰ বৰুৱা। নাম্বাৰ 58 পদ্মভূষণ উপাধি লৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা। নাম্বাৰ 59 সংগীত নাটক একাডেমী বঁটা শ্ৰী শ্ৰী মিত্ৰদেৱ মহন্ত। নাম্বাৰ
60 সাহিত্য একাডেমি বঁটা যতীন্দ্ৰনাথ দুৱৰা। নাম্বাৰ 61 বিলাতত শিক্ষা লাভ কৰা প্ৰথম অসমীয়া হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। নাম্বাৰ 62 জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নাম্বাৰ 63 অসমীয়া টাইপ ৰাইটাৰৰ আৱিষ্কাৰ হৈছে হৰিপ্ৰসাদ বৰুৱা। নাম্বাৰ 64 লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা D.Litt উপাধি লোৱা ব্যক্তিজন হৈছে ডক্টৰ সূৰ্য কুমাৰ ভূঞা। নাম্বাৰ 65 সৰ্বভাৰতীয় বিজ্ঞানী বঁটা ফণীন্দ্ৰ বৰুৱা। নাম্বাৰ 66 সৰ্বভাৰতীয় দাদা চাহেব ফাল্কে বঁটা ডক্টৰ ভূপেন হাজৰিকা। নাম্বাৰ 67 অসম আন্দোলনৰ প্ৰথম শ্বহীদ, মনত ৰাখিব অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ। নাম্বাৰ 68 ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হৈছে ৰঞ্জিত বৰপূজাৰী। নাম্বাৰ 69 সাহিত্য সভাৰ প্ৰথম সভাপতি হৈছে পদ্মনাথ গোহাঞি বৰুৱা। নাম্বাৰ 70 বিজ্ঞান বিষয়ত ডক্টৰেট উপাধি পোৱা প্ৰথমজন অসমীয়া বিজ্ঞানী ৰাধিকাৰাম ঢেকিয়াল ফুকন। ধন্যবাদ।